মৰিগাঁও শংকৰদেৱ বিদ্যানিকেতনত যোৱা ২৭ জুলাইৰ পৰা ৫ দিনীয়া কাৰ্যক্ৰমে মৰিগাঁও জিলাৰ সংস্কাৰ ভাৰতী আৰু মৰিগাঁও চিত্ৰকলা মহাবিদ্যালয়ৰ সহযোগত চিত্ৰাংকন কৰ্মশালা অনুষ্ঠান আয়োজন কৰে। আজি অন্তিম দিনত দিনৰ ১২ বজাত এই অনুষ্ঠানটিৰ সফল সামৰণি অনুষ্ঠানটি আয়োজন কৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি শিশু সভা আয়োজন কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰে। এই চিত্ৰাংকন কৰ্মশালাৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সংস্কাৰ ভাৰতীৰ সভাপতি যাদৱ মহন্তৰ সভাপতিত্বত আয়োজন কৰা শিশু সভাখনত উপস্থিত থাকে মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা প্ৰচাৰক বিকাশ ডেকা, জাগিৰোড সমষ্টিৰ প্ৰচাৰক তপন গোস্বামী, মৰিগাঁও শংকৰদেৱ বিদ্যানিকেতনৰ সভানেত্ৰী ৰেণু মেধি মহন্ত, মৰিগাঁও শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য দীপশিখা বৰাৰ লগতে এই অনুষ্ঠানটোৰ পৰিচালক তথা চিত্ৰকলা মহাবিদ্যালয়ৰ মুৰব্বী প্ৰদীপ মহন্ত আৰু ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিষয়ত ক'বলগীয়া হ'লে প্ৰথমতে আপোনালোকক আমি প্ৰচাৰ মাধ্যমক ধন্যবাদ জনাইছোঁ আৰু মৰিগাঁও জিলা সংস্কাৰ ভাৰতীৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমি মৰিগাঁৱত পালন কৰি আহিছোঁ। তাৰ বাহিৰে আমাৰ চৰকাৰৰ কিছুমান সাহায্য আঁচনিতো আমি সহায় কৰি আহিছোঁ। আমি গুৰু পূজন কাৰ্যসূচী লৈছোঁ, গুৰু পূজনৰ কাৰ্যসূচী লৈছোঁ, বিহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আজিৰ এই কাৰ্যসূচীটো যোৱা ২৭ তাৰিখে আমি চিত্ৰকলাৰ মাধ্যমেৰে শিশুৰ বিকাশৰ ক্ষেত্ৰত কিমানখিনি অৰিহণা যোগাব পাৰে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই শংকৰদেৱ বিদ্যানিকেতন মৰিগাঁৱৰ প্ৰধান আচাৰ্যকে প্ৰমুখ কৰি তেওঁলোকৰ পৰিচালনা সমিতিৰ সহযোগত তেওঁলোকৰ ইয়াতে অনুষ্ঠিত হৈ থকা চিত্ৰকলা বিদ্যালয়ৰ মাধ্যমেৰে আমাৰ সংস্কাৰ ভাৰতী হৈ শ্ৰী প্ৰদীপ কুমাৰ মহন্ত তেওঁ এজন আৰ্টিষ্ট, ভাল শিল্পী, তেওঁ চিত্ৰকলাৰ যথেষ্ট জ্ঞান আছে। তেওঁ ইয়াত আগবাঢ়ি আহি ইয়াত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক আহি যোৱা ২৭ তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে এই চিত্ৰকলাৰ এটা কৰ্মশালা অনুষ্ঠিত কৰিলে আৰু ইয়াত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে সহায় কৰিলে। সাংস্কৃতিক বিভাগৰ বিষয়াজন আৰম্ভণিৰ দিনাখন ২৭ তাৰিখৰ দিনাখন উপস্থিত আছিলে। আজি তেখেতৰ কিছুমান বিষয়ৰ কামৰ কাৰণে আহিব নোৱাৰিলে আৰু আমি সংস্কাৰ ভাৰতী আৰু মৰিগাঁৱৰ যিখন শংকৰদেৱ বিদ্যানিকেতন তাৰ প্ৰধান আচাৰ্যকে আৰম্ভ কৰি সভানেত্ৰী প্ৰমুখ্যে পৰিচালনা সমিতিৰ সকলোখিনি ইয়াত সহযোগিতা কৰিছে আৰু ইয়াত যথেষ্ট অভিভাৱকে আহি সহযোগিতা আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ এই ৫ দিনীয়া কৰ্মশালাত আমাৰ বিভিন্নজন শিক্ষকে আহি শিকাইছেহি তেওঁলোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকে এটা বাটকটীয়া হৈ থাকিব বুলি পেলাই আমি আশা কৰোঁ আৰু আমি ইয়াৰ পিছত সংস্কাৰ ভাৰতীৰ অন্যান্য কিছুমান আমাৰ কাম আছে, আমি সেইবিলাকত আগবাঢ়ি যাম। এই ৫ দিনীয়া কৰ্মশালাত উপস্থিত থাকি আৰু আয়োজন কৰি আমাৰ খুবেই ভাল লাগিল। ছাত্ৰ-ছাত্ৰীৰ সঁহাৰি পাইছোঁ, অভিভাৱকৰ সঁহাৰি পাইছোঁ আৰু স্কুলৰ পৰিৱেশটোও ভাল লাগিছে আৰু ভাবোঁ ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীকেইজনৰ আৰু অধিক উন্নতি হওক আৰু আমাৰ পৰিচালনা সমিতিৰ পৰা সঁহাৰি পালোঁ, চবৰে পৰা ভাল লাগিলে আৰু আপোনালোকেও আহি আমাক যিখিনি দিহা পৰামৰ্শ দিলে আৰু বহুকেইজন আৰ্টিষ্ট আহি পেলাই ইয়াত পাঠদানো কৰিছে, বহুত ভাল লাগিছে আৰু যাতে চিত্ৰকলা মহাবিদ্যালয় যাতে উত্তৰ কামনা কৰিছোঁ।